আজি ভাবিছোঁ আৰু এটা ব্লগ আৰম্ভ কৰোঁ। বহুত দিন ব্লগ মই দিয়া নাই মোৰ চেনেলত, আৰু অকণমান বিজি আছিলোঁ, এইকাৰণেও দিয়া নাছিলোঁ। আজি এঠাইত যাব ওলাইছোঁ। একচুৱেলি মোৰ চেকআপ আছে, মোৰ ENT স্পেচিয়েলিষ্ট তাত যাম। মোৰ অকণমান প্ৰব্লেম হৈ আছে, সেইকাৰণে তাৰপিছত আৰু অকণমান ফুৰিম, সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। এতিয়া মই মোৰ ফেমিলিৰ লগত যাই আছোঁ। তাৰপিছত আৰু মই চেঞ্জ কৰিব লাগিব। মোৰ ভণ্টি আৰু মই যাম, মা আৰু মোৰ আৰু এটা ভণ্টি মোৰ লগত নাযায়, বেলেগত যাব। সেইকাৰণে মই আকৌ চেঞ্জ কৰিব লাগিব। মোৰ ফ্ৰেণ্ড এটাৰ লগত যাম, ৰখি আছে, চাংচাৰীত ৰখি আছে। আৰু মোৰ ঘৰটো জানে ক'ত। আৰু এতিয়া আমি যাই আছোঁ, জাষ্ট ওলাইছোঁ ঘৰৰ পৰা। এতিয়া চাগে ATM-ত সোমাম আমি, এইটো ATM-ত অকণমান পইচা ওলাম, তাৰপিছত যাম। অ'কে, আপোনালোকে মোৰ ভিডিঅ' মিছ কৰিছে নে নাই কমেণ্টছত লিখিবচোন। মই বহুত দিন ভিডিঅ' আপলোড কৰা নাই, সদায় ভাবোঁ আপলোড কৰোঁ, তাৰপিছত নাজানো পাহৰি যাওঁ আকৌ। আৰু আজি মনটো বহুত দুখ লাগি আছে। মা আকৌ যাব অফিচত, আৰু মঙলবাৰে আহিব, আৰু আমি আনিব যাব নালাগে এইবাৰ, নহ'লে মই আৰু এটা ভিডিঅ' বনাই দিব পাৰিলোঁ হয়। এতিয়া আমি যাই থাকোঁ, আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো, ব্লগটো চাই থাকক। আজিৰ মই এইটো ড্ৰেছ পিন্ধিছোঁ, এইটো মোৰ বাৰ্থডে গিফ্ট আছিল। আৰু মোৰ বাৰ্থডে 28 আগষ্ট মোৰ বাৰ্থডে আছিল। সেইদিনাখনেও মই একো ব্লগ দিব নোৱাৰিলোঁ, কাৰণ ঘৰত আলহী আহিছিলোঁ বহুত। মই ৰন্ধা বঢ়াত অকণমান বিজি হৈ গ'লোঁ, আৰু ভাবিলোঁ আজি মোৰ স্পেচিয়েল ডে', চ' ফেমিলিৰ লগতে থাকোঁ, বাকী একো নকৰোঁ। সেইকাৰণে মই ভাবিলোঁ ব্লগটো বনালে এক্সট্ৰা মই কিবা টাইম দিব লগা হ'ব পাৰে, সেইকাৰণে মই একো ভিডিঅ' নবনালোঁ। আৰু এইটো মোৰ বাৰ্থডে ড্ৰেছ আছিল। মোৰ ফ্ৰেণ্ড এজনে মোৰ এইটো কেনেকুৱা লাগিছে কমেণ্টছত জনাব। মোৰ কিন্তু বহুত বেছি ভাল লাগিছে, 2 দিন পিন্ধিলোঁ, মোৰ বহুত বেছি ভাল লাগিছে এইটো ড্ৰেছ। আৰু বাকীকেইটা আছে, মই দেখাম বাৰু। এতিয়া 3:30 বাজিছে। মই ডক্টৰক দেখালোঁ, আৰু মোৰ ৰিপৰ্টছ নৰ্মেল আছে। সেইকাৰণে বহুত বেছি ভাল লাগিছে। ইমান দিনৰ পৰা মোৰ বহুত ভয় লাগি আছিল, কিবা হৈ আছে, এতিয়া ভাল লাগিছে। আৰু এতিয়া আমি যাই আছোঁ মলত, চিটি চেণ্টাৰ মলত যাই আছোঁ। যাই তাত আমি প্ৰথমতে লাঞ্চ কৰিব লাগিব, কাৰণ মই ঘৰৰ পৰা আহোঁতেও একো খাই অহা নাই, আৰু এতিয়ালৈকে মই একোৱে খোৱা নাই, সেইকাৰণে। আৰু মোৰ লগত ভণ্টি আছে, ক'ত গ'ল, শুই আছে। আমি এতিয়া সেইকাৰণে মলত গৈ প্ৰথমতে খাই ল'ম, তাৰপিছত কিবা কিবি চাম, ভাল লাগিলে কিনিম, বলক বাৰু আপোনালোককো দেখুৱাম। এতিয়া আমি ইয়াত ৰখিলোঁ, বহুত পানী পিয়াহ লাগিছে, পানীৰ বটল এটা কিনি লৈ আমি চাই থাকোঁ। বলক মোৰ লগত, আপোনালোকেও বলক, তেনেহ'লে লগ পাম আকৌ ডাইৰেক্ট মলত, ঠিক আছে। আমি আহি পালোঁ, আৰু ইয়াত আমি গাড়ী পাৰ্কিং কৰিছোঁ। এতিয়া আমি ভিতৰত যাই আছোঁ, বলক মোৰ লগত। পাই গ'লোঁ, এইটো মোৰ আছিলে আইফোনৰ শ্ব'ৰুম। আৰু এতিয়া আমি কিবা খাই লওঁ, বহুত ভোক লাগিছে। এতিয়া বেছি টাইম ৰখিবৰ নাই, খাই লওঁ, খাই লৈ আকৌ আপোনালোকক লগ পাই আছোঁ। এইটো হ'ল মল ভিতৰ ফালে, আৰু আমি 3টা। জল্দি জল্দি কিবা খাই লওঁ, বলক। সেইখন ফুড কোৰ্ট, সেইখন ফুড কোৰ্ট, তাতে যাম। হা, যিমানে ফুড কোৰ্টৰ ওচৰ পাই আছোঁ, মোৰ ভোক আৰু বাঢ়ি যাই আছে।
অৰ্ডাৰ দি ইয়াত বহি ৰখি আছোঁ এই লোকেল ফুডছখনত অৰ্ডাৰ দিছোঁ ইয়াৰ পৰা মই ইয়াত আহিলে মই এইখনৰ পৰা পৰ্ক খাই বহুত ভাল পাওঁ সেইকাৰণে মই ইয়াৰ পৰা অৰ্ডাৰ কৰোঁ আৰু ইয়াৰ পিছত কেএফচিৰ পৰা অৰ্ডাৰ কৰিম এইখিনি খাই লওঁ তাৰপিছত কি অৰ্ডাৰ দিছোঁ দেখাই আছোঁ আপোনালোকে চাই থাকক আৰু এইফালে চাওক মোবাইলত কিমান বিজি আমাৰ লগত কথা পাতিবৰ টাইমেই নাই আহি ভাল লাগিছে ইমান ভিৰ নাই ইমান মানুহ নাই বেছি মানুহ নাই চাওক মোৰ পিছফালে চাওক বেছি মানুহ নাই হয়নে বেছি অৰ্ডাৰটো আহিলে মই আপোনালোকক দেখাম অৰ্ডাৰবিলাক আহি গৈছে এইটো মই বেক কেমেৰাৰে আপোনালোকক দেখাই আছোঁ কি অৰ্ডাৰ দিছিলোঁ ৱেফেলছ মই নাখাওঁ মই মিঠা বস্তু ভাল নাপাওঁ এইটো মোৰ থালি অৰ্ডাৰ কৰিছিলোঁ আৰু এইটো পৰ্ক আছে এইটো চাগে এইটো তিল পৰ্ক হয় এইটো বেম্বো শ্বুট মোৰ একো লোৱা নহ'ল কাৰণ 9টা বাজি গৈছে আৰু আমাৰ মানে ফুৰোঁতে খাওঁতে লওঁতে 9টা বাজি গৈছে 9টা বাজি গৈছে চ' মোৰ একো কিনা নহ'ল দোকানবিলাক বন্ধ কৰিছে সকলো আৰু এতিয়া সেইকাৰণে বাহিৰলৈ আহি গ'লোঁ ভিডিঅ' বনোৱা নহ'ল আৰু এতিয়া আমি ঘৰত যাম আৰু ব্লগটো ইমানতে শেষ কৰোঁ বহুত দীঘলীয়া হৈ যাব নহ'লে আপোনালোকে চাবলৈ বৰিং পাই যাব সেইকাৰণে ভিডিঅ'টো শেষ কৰোঁ আমি এতিয়া ঘৰত যাওঁ আৰু ভিডিঅ'টো চাব কেনেকুৱা লাগে ক'ব মানে কমেণ্টছত জনাব কেনেকুৱা লাগে লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডবিলাকলৈ শ্বেয়াৰ কৰিব আৰু বাই এতিয়া আকৌ লগ পাম আৰু এটি নতুন ব্লগৰ সৈতে বাই বাই গুড নাইট